অসম আৰক্ষী মুৰ্দাবাদ গণ আন্দোলন আৰম্ভ। নমস্কাৰ, আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। সো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, আপোনালোকে ইতিমধ্যে গমেই পাইছে যে আজি অভিষেক নামৰ যুৱকৰ যিটো ঘটনা সংঘটিত হৈছিল, তেখেতৰ লগত যি হত্যাকাণ্ড হৈছিল, মানে অভিষেক আৰু তেওঁলোকৰ তিনিগৰাকী বন্দুক লৈ যেতিয়া ফুৰিবলৈ গৈছিল, তাত এখন এক্সিডেণ্ট হৈছিল ই ৰিক্সাৰ লগত। তাৰপিছত তাত একাংশ মানে উদ্ভণ্ডালি কৰা যুৱককেইজন আহি মানে অভিষেক নামৰ যুৱকজনক ৰডেৰে কোবাই মাৰি পেলাইছে, হত্যা কৰি পেলাইছে। কিন্তু আজি এই ঘটনাৰ 11 দিন মুকলি হয়, 11 দিন উকলি যায়। তাৰ পাছতো এতিয়ালৈকে অসম আৰক্ষী বা এই সন্তুলি আৰক্ষীয়ে এতিয়ালৈকে এজন অপৰাধীকো মানে হেৰি কৰিব পৰা নাই, গ্ৰেপ্তাৰ কৰিব পৰা নাই। এতিয়া তাৰ ফলতে এতিয়া মানে দল সংগঠনে মিলি এই প্ৰতিবাদ সাব্যস্ত কৰি আছে অভিষেকৰ ন্যায়ৰ কাৰণে। এতিয়ালৈকে অভিষেকৰ পৰিয়াললৈ কোনো ধৰণৰ এজনকো গ্ৰেপ্তাৰ হোৱাৰ খবৰ যোৱা নাই, বা আমি এতিয়ালৈকে গম পোৱা নাই যে অভিষেকক কোনে হুমকি দিছিল বা কোনে হত্যা কৰিছে। তো এজন অপৰাধীকো এতিয়ালৈকে আৰক্ষীয়ে ধৰিব পৰা নাই। চ' এতিয়া এই মূল ঘটনাক লৈ এতিয়া দল সংগঠনে অলপ সজাগ হৈছে, প্ৰতিবাদ সাব্যস্ত কৰি আছে। তেওঁলোকে অসম মুৰ্দাবাদ বুলি কৈ আছে, গ্ৰেপ্তাৰ কৰা নাই এতিয়ালৈকে এজনকো। চ' এই কাৰণেই মানে আপোনালোকে জানে যে ল'ৰাজনৰ লগত এনেকুৱা মৰ্মান্তিক ঘটনা সংঘটিত কৰিছিল কেইজনমান উদীয়মান যুৱকে। আপোনালোকে গমেই পাইছিল চাগে যে তেওঁক এটা এইটো হত্যাকাণ্ড বুলি ক'ব লাগিব, কিয়নো ল'ৰাজনক এঠাইৰ পৰা 50 ফুট দূৰত লৈ মাৰি পেলাইছে সকলোৱে মিলি, কেইজনমান উদ্ভণ্ডালি কৰা ল'ৰাসকলে। এতিয়ালৈকে কোনো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এতিয়ালৈকে সন্তুলি শীৰ্ষক আৰক্ষী উপদেষ্টা মানে SI তদন্ত কৰি আছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এতিয়া ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে তেওঁ সমগ্ৰ ঘটনাটো তদন্ত কৰি আছে। এতিয়ালৈকে মানে কোনো ধৰণৰ অপৰাধীক মানে এতিয়ালৈকে হাতত অহা নাই যদিও, কিন্তু এতিয়া অলপ তীব্ৰ হৈছে, মানে ইনভেষ্টিগেশ্যন কৰাটো অলপ তীব্ৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত। আপোনালোকে এতিয়ালৈকে 9টাকৈ ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। সেই 9টা ভিডিঅ'ৰ পাছতো এতিয়ালৈকে এজন অপৰাধীকো গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। আৰক্ষীহঁতে কি কৰে? স্মাৰ্ট আৰক্ষীসকলৰ হেৰি ক'ত গ'ল, পাৱাৰ ক'ত গ'ল, ক্ষমতা ক'ত গ'ল, এই বুলি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। অসম আৰক্ষী মুৰ্দাবাদ বুলি তেওঁলোকে প্ৰতিধ্বনি দি আছে। এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আৰু একাংশ দল সংগঠনে তেওঁলোকে কৈ আছে যে যেতিয়ালৈকে আমি অভিষেকৰ পৰিয়াললৈ বা অভিষেকৰ ন্যায় নাপাওঁ, তেতিয়ালৈকে আমি এই গণ আন্দোলন হৈয়ে যাব, প্ৰতিবাদ সাব্যস্ত কৰিয়েই যাম। যদি অসম আৰক্ষীয়ে যেতিয়ালৈকে অপৰাধীক গ্ৰেপ্তাৰ নকৰে, তেতিয়ালৈকে আমি এই গণ আন্দোলনটো কৰিয়েই যাম। ধন্যবাদ।